Hello students, মই তোমালোকৰ কাৰণে লৈ আনিছো আজি এপিসোড নম্বৰ 3 সিরিজ কি চলি আছে নীট এন্ড এনসিআরটি আৰু সিজন কি চলি আছে ফার্স্ট সিজন চলি আছে মই সিরিজ লৈ আনিছো তোমালোকক এনালাইসিস এটা কৰি দিব কাৰণে যে নীটত কিমান কোৱেশ্চন একচুয়ালি এনসিআরটিৰ পৰা আহে আৰু কিমান কোৱেশ্চন এনসিআরটিৰ বাহিৰৰ পৰা আহে বাৰু ঠিক আছে এতিয়া বেছি কথা নাপাতি আজিৰ এপিসোডটো স্টাৰ্ট কৰো আমি এভরি এপিসোডত 5টাকে কোৱেশ্চন চাই আছো তো আজিৰ 5টা কোৱেশ্চনৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল identify the cells whose secretion protects the lining of gastrointestinal tract from various enzymes মানে কোনবিলাক এনজাইমৰ কথা কৈছে ডাইজেস্টিভ এনজাইমৰ কথা কৈছে various digestive enzyme বিলাক যিবিলাক আমাৰ ষ্টমাক ইন্টেষ্টাইনেল ওয়াল প্যানক্ৰিয়াছ এবিলাকে সিক্ৰেট কৰে হেবিলাকৰ অ্যাকশন আমাৰ ইন্টেষ্টাইনেল ওয়াল বা ষ্টমাকৰ ওয়ালৰ ওপৰত কিহৰ কাৰণে নহয় তোমালোকে চাগে জানা মেইনলি মিউকাছৰ কাৰণে নহয় মিউকাছ আৰু বাইকাৰ্বনেট আয়নছ বিলাকৰ তাত ৰোল থাকে এই কথাটো এনসিআরটিত লিখা আছে কিন্তু কোনে প্ৰটেক্ট কৰে আমাৰ ইনাৰ ওয়াল অফ এলিমেন্টাৰী কেনেলক হেতু তোমালোকক কথা নাই তোমালোকক সুধিছে যেটো বস্তু প্ৰটেক্ট কৰে মানে মিউকাছ মেইনলি মিউকাছ কোনবিলাক সেলে সিক্ৰেট কৰে তো আনসাৰটো কি হ'ব গবলেট সেলস যিবিলাকে জানা অবভিয়াসলি কৰিব পাৰিছা আনসাৰ যিবিলাকে নাজানা সিহঁতক মই এনসিআরটি দেখুৱাই দিছো এনসিআরটিত কোড এইটো কথা মেনশন আছে ফাৰ্স্ট মই দেখুৱাই দিম যে মিউকাছ আৰু বাইকাৰ্বনেটে প্ৰটেক্ট কৰে বুলি পেলাই কোড আছে এই কোৱেশ্চনটো সুধিছে ডাইজেশনৰ পৰা ডাইজেশন এণ্ড এবজৰ্পশন বুলি পেলাই এটা চেপ্টাৰ আছে তোমালোকে জানা অবভিয়াসলি ক্লাস 11ৰ চেপ্টাৰ নম্বৰ 16 তো এনসিআরটিত গৈ পেলাই যদি ক্লাস 11ৰ এনসিআরটি খনত গৈ পেলাই যদি পেজ নম্বৰ 262 ত আমি চাও 262 ত আমি দেখিম ইয়াতে লিখা আছে যে ইয়াতে সব মই যত কাৰ্সৰটো লৈ গৈছো the mucus and bicarbonates present in the gastric juice play an important role in lubrication and protection of the mucosal epithelium from excoriation by the highly concentrated hydrochloric acid তো ইয়াতে হাইড্রোক্লোরিক অ্যাসিডৰ পৰা প্ৰটেক্ট কৰি দিছে কিন্তু ভ্যাৰাইটিজ ডাইজেস্টিভ এনজাইমছ বিলাকৰ পৰা মিউকাছ আৰু কোনে বাইকাৰ্বনেট বিলাকে প্ৰটেক্ট কৰি থাকে এতিয়া এই কথাটো কিন্তু এনসিআরটি ডাইৰেক্টলি মেনশন নাই যে এনজাইমছ বিলাকৰ পৰা তাহাঁতি প্ৰটেক্ট কৰে আচ্ছা এনিৱে এনসিআরটি খন ভালকে পঢ়ি যদি তাৰ কথাখিনি আমি বুজিব ট্ৰাই কৰো তেতিয়া হলে এই কথাটো আমি কিবা নহয় কিবা কনটেক্সটত আমি পাই যাম এতিয়া মিউকাছ কোনবিলাক সেলে সিক্ৰেট কৰে কোৱেশ্চনটো একচুয়ালি মেইন কোৱেশ্চনটো হেতু কোনে প্ৰটেক্ট কৰে হেতু নহয় আৰু মিউকাছ কোনবিলাক সেলে সিক্ৰেট কৰে এই কথাটো নেক্সট পেজত মানে পেজ নম্বৰ কিমান হ'ব 263 ধুনিয়াকে মেনশন কৰা আছে the intestinal mucosal epithelium মানে তোমালোকে যে সেৰোসা মাস্কুলাৰিছ সাবমিউকোসা মিউকোসা চাৰিটা লেয়াৰ পাইছা তো মিউকোজাল এপিথেলিয়াম মানে মিউকোসাৰ কথা কৈছে যোনটো ইনাৰ লেয়াৰ অফ এলিমেন্টাৰী কেনেল তো এই মিউকোজাল এপিথেলিয়ামৰ কি আছে গবলেট সেলস আছে যোনটোৱে কি সিক্ৰেট কৰে মিউকাছ সিক্ৰেট কৰে ঠিক আছে হৈ গল আচ্ছা তো এই কোৱেশ্চনটো আমি পালো এনসিআরটিতে এতিয়া আমি চাও নেক্সট কোৱেশ্চনটো তো এতিয়া আমি নেক্সট কোৱেশ্চনটো যদি চাও তাত কি আছে চাওচোন প্ৰথমতে কোৱেশ্চনটো কোৰ পৰা দিছে এটো আমি চাও extrusion of second polar body from egg nucleus occurs ইয়াতে বেলেগ টাইম ফ্ৰেম দিয়া আছে after fertilization before entry of sperm into ovum simultaneously with first cleavage after entry of sperm but before fertilization তো কোনটো টাইমত একচুয়ালি সেকেন্ড পোলাৰ বডিটো এগৰ নিউক্লিয়াছৰ পৰা ওলাই যায় ইয়াতে তোমালোকে সাগে মন কৰিছা কিছুমানে ইয়াতে সোৱা মই লিখি দিছো আউট অফ এনসিআরটি বুলি পেলাই এই কোৱেশ্চনটো এনসিআরটিত ইয়াৰ কথা কোনো ধৰণৰ কথা এনসিআরটিত ইয়াৰ মেনশন নাই এই কোৱেশ্চনটো কৰিব পাৰকে এতিয়া এনসিআরটিত কিন্তু পোলাৰ বডি ফাৰ্স্ট আৰু সেকেন্ড পোলাৰ বডি দুইটাৰ কথা অলপ মেনশন আছে কোড আছে মই দেখুৱাই দিও ফাৰ্স্ট পোলাৰ বডিৰ কথা মেনশন আছে পেজ নম্বৰ 48 তোমালোকে চেপ্টাৰটো অবভিয়াসলি গম পাইছা ক্লাস 12ৰ থাৰ্ড চেপ্টাৰ হিউম্যান ৰিপ্ৰডাকশনত ইয়াৰ কথা মেনশন আছে তো এনসিআরটিত গৈ পেলাই যদি পেজ নম্বৰ 48 লৈকে যদি আমি আহো 48 পেজৰ লাষ্ট সেন্টেন্সটো যদি তোমালোকে সোৱা তাত তোমালোকে দেখিবা এ টাইনি ফাৰ্স্ট পোলাৰ বডি বুলি কিবা এটা মেনশন আছে মই এতিয়া আগতেও কৈছো যে মই কোৱেশ্চনৰ আনসাৰ ডিটেইলছত কৈ ডিসকাস কৰা নাই তাৰ কাৰণে টাইম লাগিব আমি খালি চাই আছো যে এনসিআরটিত আমি নিটত অহা কোৱেশ্চনবিলাকৰ আনসাৰ বিচাৰি পাও নে নাপাও তো ফাৰ্স্ট পোলাৰ বডিৰ কথা প্ৰথম পোলাৰ বডিৰ কথা ইয়াতে মেনশন আছে ইয়াৰ আগত কোটো মেনশন নাই আৰু তাৰ পাছত নেক্সট পেজত মানে পেজ নম্বৰ 49ত গৈ পেলাই যদি আমি চাও
তাৰপিছত তাতে আমাক এনচিআৰটিৰ পৰা এটা কুৱেশ্যন ৰাইজ কৰা হৈছে যে ফাৰ্ষ্ট পোলাৰ বডিটো যোনটো এইমাত্ৰ বনিলে সেইটো আকৌ মিউটিক ডিভিজনৰ কাৰণে যাবনে নে ডিজেনেৰেট হৈ যাব আৰু তাৰ পাছত কৈছে সাফ সাফ লিখা আছে যে এট প্ৰেজেন্ট উই আৰ নট ভেৰি চাৰ্টেন এবাউট দিছ so this is all about first polar body now what is about second polar body second polar body কথা মেনশনড আছে কিন্তু তাৰ কাৰণে অকন আগলৈকে যাব লাগিব তোমালোকে যিবিলাকে এনচিআৰটি ভালকে পঢ়িছা সেইবিলাকে অলৰেডি সাকে জানা যে সেকেন্ড মিউটিক ডিভিজন হলেহে সেকেন্ড পোলাৰ বডিটো বনিব আৰু সেকেন্ড মিউটিক ডিভিজনটো কেতিয়া হয় যেতিয়া আহি পেলাই স্পাৰ্মে আহি পেলাই মিট কৰে এগটো তো আমি ফাৰ্টিলাইজেশন ললকে যাব লাগিব তো ফাৰ্টিলাইজেশন পেজটো লৈকে আমি যদি যাও আমি যাব লাগিব পেজ নম্বৰ 52 লৈকে তাত সব বোল্ডত লিখা আছে সেকেন্ড পোলাৰ বডি এতিয়ালৈকে বোল্ডত থকা ওয়ার্ড বিলাকৰ পৰা মানে টপিক বিলাকৰ পৰা কেইবাটাও কোৱেশ্চন আহিলে মন কৰি থাকিবা তোমালোকে এইবিলাক বস্তুৱে এনালাইসিস আৰু এনালাইসিসটো যিমান মাইনুটলি কৰো হিমানেই আমাৰ কাৰণে ভাল তো ইয়াতে লিখা আছে যে the second meiotic division is also unequal and results in the formation of second polar body and a haploid ovum তাৰপিছত soon the haploid nucleus of the sperms and that of the ovum fuse together to form a diploid zygote আৰু তাৰ জাইগোটৰ পাছত নেক্সট ক্লিভেজৰ কথা আছে এমব্ৰায়োজেনেসিসৰ কথা আছে সেকেন্ড পোলাৰ বডি কেতিয়া ওলাই গল নে নগল ইভেন হেৰি কথাটো এনচিআৰটিত মেনশন নাই তো এই কোৱেশ্চনটো কৰিব লাগিলে এনচিআৰটিৰ বাহিৰৰ পৰা অকমান নলেজ আমাক লগাটো নেসেসাৰি ঠিক চলো তো এতিয়া আইছো আমি নেক্সট কোৱেশ্চনটো লৈকে আৰু এটো হল আজিৰ এপিসোডৰ থাৰ্ড কোৱেশ্চন তো এতিয়া থাৰ্ড কোৱেশ্চনটো এবাৰ তোমালোকে ভালকে চোৱা মিসম্যাচ টাইপৰ কোৱেশ্চন নিটত কেইবাটাও পাবা তোমালোকে পাঁচটা মান আহে তো মিসম্যাচ টাইপৰ কোৱেশ্চন বেসিক্যালি অপশনছৰ পৰা তোমালোকে আনসাৰটো উলিয়াব ট্ৰাই কৰিবা তেতিয়া হলে তোমালোকৰ কম টাইমত আনসাৰ হ'ব টাইম ম্যানেজমেন্ট ইজ ভেৰি ক্ৰুচিয়াল এনিৱে তো কোৱেশ্চনটো এতিয়া চাও আকৌ আমি এনচিআৰটিত এইবোৰ ডাটা আছে না নাই বিচাৰিব কাৰণে ট্ৰাই কৰিম তো ইয়াতে কি হৈছে হোমিনিডস আৰু ইহঁতৰ কাৰেক্ট ব্ৰেইন সাইজ কোনটো আমাক উলিয়াব দিছে হোমিনিডস মানে কি আছিল হিউম্যান লাইক ফসিলস আৰু হিউম্যান লাইক ফসিলস বিলাকৰ ষ্টাডি আমি কৰিছিলো কোড আমি যেতিয়া পঢ়িছিলো এভলিউশন তো এভলিউশন চ্যাপ্টাৰটো তোমালোকৰ মনত আছে ক্লাস 12 ৰ চ্যাপ্টাৰ নম্বৰ 7 তো চ্যাপ্টাৰ নম্বৰ 7 ত আমি গৈ পেলাই সেই টপিকটো লৈকে যাব লাগিব যত হিউম্যানৰ এভলিউশনৰ কথা আমি পঢ়িছো তো হিউম্যান এভলিউশন স্টাৰ্ট হৈছে পেজ নম্বৰ কিমানত পেজ নম্বৰ তোমালোকে দেখিছা ইয়াতে 140 পেজ নম্বৰত অৰিজিন এণ্ড এভলিউশন অফ ম্যান বুলি এটা টপিক আছে নিজৰ এনচিআৰটিত গৈ তোমালোকে চাই লব পাৰা আচ্ছা এতিয়া ইয়াতে সোৱা প্ৰথম ব্ৰেইন ক্যাপাসিটি আছে এইটো হোমো হ্যাবিলিস এটা হোমিনিটি হয় আৰু হোমো হ্যাবিলিসৰ ব্ৰেইন ক্যাপাসিটি কিমান আছে ব্ৰেইন ক্যাপাসিটি ওয়াৰ বিটুইন 650 টু 800 সিসি আচ্ছা তাৰপিছত নেক্সট আৰু চাও আৰু ব্ৰেইন ক্যাপাসিটি কাৰ্বন মেনশনড আছে নেকি এনচিআৰটিত নেক্সট পেজ নম্বৰ 141 লৈকে যদি যাও তেতিয়া আমি হোমো ইৰেক্টাছৰ পাম 900 সিসি আৰু পাম আমি কাৰ ইয়াতে সোৱা 1400 সিসি পাইছো আমি কাৰ নিয়েণ্ডাৰথেল মেনৰ আৰু কোটো এনেকে আমি সিসি ইউনিট থাকা কোনো ইয়াতে ইউনিট পোৱা নাই আৰু তোমালোকে লেকচাৰটো পজ কৰি পেলাই ইয়াতে চাই লব পৰা ভালকে ইয়াতে কোনো আৰু ব্ৰেইন সাইজৰ কথা মেনশন নাই কিন্তু তিনটা হোমিনিড নিয়েণ্ডাৰথেল মেন হোমো ইৰেক্টাছ আৰু এটা কি আছিল হোমো হ্যাবিলিসৰ ব্ৰেইন সাইজৰ কথা আমাক এনচিআৰটি দিয়া আছে আৰু ইয়াতে আমি কোৱেশ্চনত ম্যাচ কৰিব লাগে কেইটা চাৰিটা ম্যাচ কৰিব লাগে তিনটা জানিলে 4 নম্বৰটো অবভিয়াস হৈ যায় আমাৰ কাৰণে তো এই কোৱেশ্চনটো মই এনচিআৰটিৰ পৰা বুলি ধৰিলো আৰু কোৱেশ্চনটো এবাৰ আনসাৰটো চাই লওঁ যে হোমো হ্যাবিলিস কোড যাব 650 টু 800 সিসি তো এ গোজ উইথ নম্বৰ 3 তো এ উইথ 3 বহুত কেইটাত আছে নেক্সট আহো হোমো নিয়েণ্ডাৰথেলেন্সিস তো এটো সাকে গেছ কৰিব পাৰিছা নিয়েণ্ডাৰথেল মেনৰ কথা কৈছে তো নিয়েণ্ডাৰথেলেন্সিসৰ ক্যাপাসিটি আছিল 1400 সিসি তো বি গোজ উইথ what 4 তো A3B4 কোড আছে A3B4 এইটোতে আছে বাকি কোটো নাই আৰু তো আনসাৰ তেনেকে হ'ব বি আৰু হোমো ইৰেক্টাছৰ কিমান আছিল আৰু এটা আমি ডাবল ভেৰিফাই কৰিব কাৰণে চাই লওঁ হোমো ইৰেক্টাছৰ কিমান আছিল মনত পেলোৱা হোমো ইৰেক্টাছৰ আছিল 900 সিসি তো সি গোজ উইথ 1 ঠিকে আছে তো হোমো সেপিয়েন্সৰ কিমান বুলি গম পালা তেতিয়া হলে 1350 সিসি ফাইন চলো এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈকে নেক্সট কোৱেশ্চনটো হল আজিৰ এপিসোডৰ ফোৰ্থ কোৱেশ্চন ইয়াৰ পাছত আৰু এটাই কোৱেশ্চন আছে তো তোমালোকে এতিয়া লিভ নকৰিবা লেকচাৰটো চাই থাকা সিলেক্ট the hormone releasing intrauterine devices reproductive healthৰ পৰা আহিছে কোৱেশ্চনটো গম পাইছা তোমালোকে
ৰিপ্ৰডাক্টিভ হেল্থতে অকল ইন্ট্ৰা ইউটেৰাইন ডিভাইচেছৰ কথা আছে ইন্ট্ৰা ইউটেৰাইন ডিভাইচ হৈছে কন্ট্ৰাসেপ্টিভ ডিভাইচ আৰু বাৰ্থ কন্ট্ৰোল মেথডৰ ভিতৰত ইয়াক ইনক্লুড কৰা হৈছে ৰিপ্ৰডাক্টিভ হেল্থত তো ৰিপ্ৰডাক্টিভ হেল্থ ইজ দ্য 4th চেপ্টাৰ অফ ক্লাছ 12 এনসিইআৰটি আৰু তাত গৈ প্লাই যদি আমি পেজ নম্বৰ 60 লৈকে যাওঁ পেজ নম্বৰ 60 তাত তোমালোকে আইইউডি বোল্ডত লিখা থকা পাবা তাৰ তলতে এক্সাম্পল বিলাক আছে ভ্যাৰাইটিজ টাইপৰ আইইউডি আছে ভ্যাৰাইটিজ টাইপৰ আইইউডিৰ ভিতৰতে ইয়াতে লিখা আছে থাৰ্ড টাইপটো হ'ল এণ্ড দ্য হৰমন ৰিলিজিং আইইউডিজ এক্সাম্পলত আছে প্ৰজেষ্টাছাৰ্ট LNG20 এতিয়া অপশনত এই দুটা আছে না চাও এক্সাম্পল কেটা এক্সাম্পলত চোৱা অপশনত সাফ সাফ দিয়া আছে প্ৰজেষ্টাছাৰ্ট এণ্ড LNG20 তো আনসাৰ ইজ 1 B and this is exactly from NCERT चलो नेक्स्ट क्वेश्चन तो लेके आऊँ एंड दिस विल बी द लास्ट क्वेश्चन ऑफ टुडेज एपिसोड तो क्वेश्चन की सुधिसे सिलेक्ट द करेक्ट सीक्वेंस ऑफ ऑर्गन्स इन द एलिमेंटरी कैनल ऑफ कॉकरोच स्टार्टिंग फ्रॉम माउथ अच्छा कॉकरोचर एलिमेंटरी कैनलर कथा कत आछे ऑब्वियसली क्लिक करिसे तुमालोकर स्ट्रक्चरल ऑर्गेनाइजेशन इन एनिमल्स बुली पेला चैप्टार आछे चैप्टार नंबर 7 क्लास 11 एनसीईआरटी তাত গৈ পেলাই যদি ককৰোচৰ এই ডায়াগ্ৰামটো আমি চাওঁ পেজ নম্বৰ কিমান 113 তাত তোমালোকে এলিমেন্টাৰী কেনেলৰ ডায়াগ্ৰামটো পাই যাবা ইয়াত লিখা আছে এলিমেন্টাৰী কেনেল অফ ককৰোচ এটা ফেৰিংস ইছোফেগাছ ক্ৰপ গিজাৰ্ড তাৰপিছত কি আছে মিডগাট তাৰপিছত কি আছে ইলিয়াম তাৰপিছত কোলন তাৰপিছত ৰেক্টাম এই সিকোয়েন্সটোত যোনটো অপচনত আছে হেইটোই আমাৰ আনসাৰ এতিয়া এনেকুৱা ধৰণৰ সিকোয়েন্স যেতিয়া উলিয়াব দিয়ে এনেকুৱা কোৱেশ্চন আৰু পাবা পাছত তো হিহঁতৰ কাৰণে মই কৈ দিওঁ যে যেতিয়া সিকোয়েন্স উলিয়াই তেতিয়া সদায় তোমালোকে এনেকুৱাকে একদম স্ট্ৰিনজেন্ট হৈ পেলাই ধৰি নলবা মানে ৰিজিড হৈ পেলাই ধৰি নলবা যে গুটেই কিটা আমাক অপচন দিব মানে এনেকুৱা হ'ব পাৰে ফেৰিংছৰ পাছত ক্ৰপ গিজাৰ্ড আকৌ মিডগাট নিলিখিলে তাৰপিছত ইলিয়াম কোলন ৰেক্টাম এনেকৈ লিখিলে তেতিয়াও সেই যোনটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোতো প্ৰপাৰে হৈ আছে ফেৰিংছৰ পাছত ক্ৰপ লিখি আকৌ যদি ইছোফেগাছ লিখে হেতু আনসাৰটো ভুল হ'ব তো মাজত স্কিপ কৰিব পাৰে কিন্তু অৰ্ডাৰটো ভুল হ'ব নালাগে ঠিক চলো তো এইটো প্ৰিন্সিপল লৈ পেলাই এতিয়া অপচন কিটা যদি আমি চাওঁ তেতিয়া কোনটো আনসাৰ ওলাইহে চাওঁ প্ৰথমতে আমি ডিস্টিংগুইশ কৰিব লাগে অপচন কিটা কোন কেটা অপচন য'ত আমি ডিটাৰমাইন কৰিব পাৰোঁ যে এইটো আনসাৰ হ'ব বা এইটো আনসাৰ নহ'ব পাৰে তো প্ৰথমতে চোৱা ফেৰিংস ইছোফেগাছ গিজাৰ্ড ফেৰিংস ইছোফেগাছ গিজাৰ্ড ফেৰিংস ইছোফেগাছ ইলিয়াম এইটো আনসাৰটো হ'বই নোৱাৰে কাৰণ ইলিয়াম একেবাৰে তলত আছিলে ফেৰিংস ইছোফেগাছ ক্ৰপ আচ্ছা এতিয়া ইয়াতো ক্ৰপ হ'ব নহলে গিজাৰ্ড হ'ব কাৰণ এই দুটাত গিজাৰ্ড আছে আৰু ইয়াতে ক্ৰপ আছে ইছোফেগাছৰ পাছত কি আছিলে তোমালোকৰটো মনত আছে অবভিয়াসলি ইছোফেগাছৰ পাছত কি আছিলে চোৱা ইয়াতে ক্ৰপ আছিলে তাৰ পাছতে গিজাৰ্ড তো আনসাৰ কোনটো হ'ব আমাৰ ক্ৰপৰ পাছত গিজাৰ্ড থকাটো গিজাৰ্ডৰ পাছত ক্ৰপ থকাটো আনসাৰ হ'ব নোৱাৰে তো আনসাৰ ইজ ডি তো এনেকৈ কৰি পেলাই পাঁচটা কুৱেশ্যন পটকে চোৱা হৈ গ'ল আমাৰ একেবাৰে ইজি তো এনেকৈ গৈ পাঁচটা কুৱেশ্যন চাই থাকিম তোমালোকৰ হাৰ্ডলি 10 to 15 মিনিটছ যাব চাই থাকিবা এণ্ড থেংক ইউ ফৰ ৱাচিং টেক কেয়াৰ গড ব্লেছ ইউ অল